গহীন গম্ভীর পদ দেখি মনোহর আরে গহীন পাইলা গোয়া অবার ভিতর রাম হরি রাম হরি ভোলা সর্বজন হরে রাম হরি রাম হরি পুরা সর্বজন গুরুদেব নরম গ্রহণ করক উঠা বাছা কিবা হেতু প্রবেখিলা মোর সমীপত গুরুদেব বৰ আশা কৰি পিতামহ ভীষ্মক এই সমৰৰ সেনাপতিৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ আৰু 10 দিনৰ অন্তত পাণ্ডৱ বিনাশৰ আগে পিতামহে সৰসজ্জা কৰিলে বৰণ গতিকে গুৰুদেৱ আপুনি মোৰ সেনাপতি হৈ মোৰ মনোবাঞ্ছা পূৰণ কৰক গুৰুদেৱ দুৰ্যোধন গুৰুদেৱ মই এতিয়া বৃদ্ধ আৰু ক্ষয় শক্তি গতিকে সেনাপতি হ'বলৈ অপাৰগ মই অন্য এজনক সেনাপতি পাতি যুদ্ধলৈ অগ্ৰসৰ হোৱা নাই নাই গুৰুদেৱ আপোনালোকে তেনেকুৱা নকৰিব আপোনালোকৰ আশাতেই সমৰ অগ্নি মই প্ৰজ্বলিত কৰিছিলোঁ আৰু আপোনালোকেই যদি মোক সহায় নকৰে তেন্তে এই ভীষ্ম দুৰ্যোধনক আকুল সাগৰত উটাই দিয়ক গুৰুদেৱ তেন্তে শুনা দুৰ্যোধন তোমাৰ কথা মতে সেনাপতিত্ব কৰিছো গ্ৰহণ মই যদি সেনাপতি হওঁ কৰ্ণবীৰে নোৱাৰে কৰিব যুদ্ধ আপোন ঈশ্বৰে সেই কথাত তোমাৰ সখা সন্মত নে আমাৰ মংগলৰ কাৰণে গুৰুদেৱৰ কথাত তোমাক মান্তি হ'বলৈ অনুৰোধ জনাইছোঁ সখা চিন্তা নকৰিবা সখা চিন্তা নকৰিবা উত্তম সখা অতি উত্তম দুঃশাসন পৰাভৱে জয় ধৰি এদিনি কমাই জয় গুৰু দুৰ্যোধন জয় মহাবীৰ গণৰ জয় যুৱৰাজ দুৰ্যোধনৰ জয় 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 যুদ্ধ যাত্ৰা কৰি চলে কৌৰৱৰ জন সঙ্গে চলে কুৰুগণ দেখিতে গুভন যুদ্ধ যাত্ৰা কৰি চলে কৌৰৱৰ জন কুভন সেয়া যে মুখন
ভাগ্য চক্ৰ আজি প্ৰতিকূল মোৰ মহাশক্তিশালী কৌৰৱ ৰাজ দুৰ্যোধনৰ সখা হৈও আজি এই কৰ্ণৰ জীৱন অসাৰ নৰ সমাজত আজি মই পৰিচিত সুত পুত্ৰ বুলি কিমান জনমৰ আদিম পুৱাতেই নিজ মাতৃ কুন্তি দেৱীয়ে তেওঁৰেই জ্যেষ্ঠ সন্তানকেই সূৰ্যতনয়ক যিদিনাই নিক্ষেপিলে নদীৰ গৰ্ভত সেইদিনাৰ পৰাই কৰ্ণৰ জীৱন অৱসান ঘটিল ভূমিৰ মধ্যত সেই দিনাৰ পৰাই কত হৈছো তোক ঘাত প্ৰতিঘাত লাঞ্ছিত অপমানিত হৈছো বাৰম্বাৰ হীন বুলি গুৰু দ্ৰোণাচাৰ্যই অস্ত্ৰ শিক্ষা নিদিলে ঘৃণা দ্ৰৌপদীৰ স্বয়ম্বৰ দিনা সুতক বৰমালা নকৰো প্ৰদান বুলি কৰিছিল মোক অপমান এনেহেন ব্ৰহ্মভাৱে চৰিত এই কিন্তু তথাপিও কৌৰৱ ৰাজ দুৰ্যোধনে নিজ ইচ্ছাৰে জয়মালা মোক প্ৰদান কৰিব খুজিছিল কিন্তু কিয় কৌৰৱসকল আজি সকলো মিলি মোৰ ৰুদ্ধ কৰিব বিচাৰে সেই উন্মুক্ত দুৱাৰ নাই কৰ্ণ তই অধীৰ নহবি তই অধীৰ নহবি ভাগ্য দেৱীয়ে নিজ ইচ্ছাৰে তোক জয়মালা কৰিব প্ৰদান চাও মই নিজ কাৰ্যত এতিয়া হও অগ্ৰসৰ
প্ৰৱেশিলা সভাৰ মাজে ধৰ্ম যদুপতি আমাৰ দিশে আহিব ধৰিছে। প্ৰণাম যদুপতি। আহক আসন গ্ৰহণ। যদুপতি দাদা, কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিৰ পৰা কত যে চিন্তাময় কৰি ফুৰিছোঁ যদুপতি, কিন্তু কোনো স্থিৰ সিদ্ধান্তত মই উপনীত হ'ব পৰা নাই। স্থিৰতাহীন এক সংঘাত প্ৰতিক্ৰিয়া, ক্ষুধা তৃষ্ণা আৰু নিদ্ৰাত প্ৰতিবদ্ধকতাৰ সৃষ্টি কৰিছে যদুপতি। চাওক যদুপতি, হেতি হেতি কৰি দিনে দিনে বংশ ধ্বংস হ'ব ধৰিছে। চিৰপূজ্য গুৰুকুল শ্ৰেষ্ঠ ভীষ্মদেৱে
হৰশয্যা গ্ৰহণ কৰি মৃত্যুৰ অপেক্ষাত কাল যাপন কৰিছে। সেইবাৰ কৰ্ণ নতুবা গুৰুদূৰ্ণ হেনেদৰে বংশ ধ্বংস কৰি নিজ আত্মীয় চেতাতেৰে হাত ৰঞ্জিত কৰি ভাৰতৰ ৰাজসিংহাসনত মই শ্মশানতহে ৰাজত্ব কৰিব লাগিব। যদু মই বাৰম্বাৰ কৈ আহিছোঁ, যদু তেনে ৰাজ্যভোগৰ মোৰ ইচ্ছা নাই। এনে কাৰ্যৰ ফলত আমি জন্মে জন্মান্তৰে পাপ সাগৰত ডুব যাব নালাগিব। যদুপতি দাদা, পাপ পুণ্যৰ চিন্তা যিমান তোমাৰ বেছি, অন্য লোকৰ নহয় কিয়? দুৰ্যোধনে পাপ কৰিনো তাৰ কি অনিষ্ট হৈছে? আৰু আমি পুণ্য কৰিনো আমাৰ কি লাভ হৈছে দাদা? গতিকে সেইবোৰ কথা বাদ দি যুদ্ধৰ কথা আলোচনা কৰক। ভীষ্ম ৰণত পৰিল যদিও কৌৰৱ পক্ষ এতিয়াও বীৰ শূন্য হোৱা নাই দাদা। কালিলৈ নিশ্চয় কাৰোবাক সেনাপতি পাতি যুদ্ধত অৱতীৰ্ণ হ'ব। মই কিন্তু কৈ থলো দাদা, সমগ্ৰ কৌৰৱ কুল একেলগে আহিলেও ইমান এই লৌহ গদাৰ প্ৰহাৰত আৰু ৰক্ষা নহ'ব। একেই পৰামৰ্শ দাদা, জীৱনত অন্য চিন্তা কৰিবলৈ সময় পাম। সুযোগ এবাৰ হেৰালে পাবলৈ বৰ দাম দাদা। দাদা, কাৰক কৰিলেহে পুণ্য হয়। কৌৰৱে আমাৰ কম অনিষ্ট কৰা নাই। ভীষ্মৰ কাৰণে আমি কিয় বেজাৰ কৰিব লাগে? আমাৰ প্ৰতি মৰম থকা হ'লে তেখেতে কেতিয়াও কৌৰৱৰ সেনাপতিত্ব নকৰে গ্ৰহণ। আমাৰ প্ৰতি তেখেতৰ ইমান ক্ৰোধ নেই যে আমাক ৰক্ষা কৰিবলৈ অহা নিৰস্ত্ৰ কৃষ্ণই অস্ত্ৰ ধৰিব লগা হ'ল। গতিকে ভীষ্ম গ'ল, ভালেই হ'ল। এইবাৰ যি আহে তাৰ বাবেহে সাজু হোৱা উচিত। চাওঁতে চাওঁতে কুৰুক্ষেত্ৰৰ দশম দিনো শেষ হৈছে। এতিয়া জানো পুনৰ বিবেচনা কৰাৰ সময় আছে? এতিয়াও সময় আছে। আমি ভাতৃ দুৰ্যোধনক অনুৰোধ কৰোঁ যাতে আমাৰ কাৰণে 5খন মাত্ৰ গাঁও দান কৰক। দাদা, পূৰ্ণময় ভাৰতবৰ্ষত জ্বলি উঠা এই ধ্বংসাত্মক বন জুইকুৰা আমি নিৰ্বাপিত কৰিবলৈ এবাৰ হ'লেও চেষ্টা কৰোঁ। যদুপতি দাদা, এইবোৰ কথা চিন্তা কৰি আমি তোমালোকৰ প্ৰতিনিধি হিচাপে সেই মদগৰ্বী দুৰ্যোধনৰ ওচৰত পঞ্চ পাণ্ডৱৰ হৈ 5খন গাঁও ভিক্ষা কৰিছিল। কিন্তু উত্তৰ স্বৰূপে কৌৰৱৰ জনবহুল ৰাজসভাৰ পৰা সেই পঞ্চ পাণ্ডৱৰ কুটিৰলৈ আনিছিলোঁ কিছুমান অপমান আৰু নিন্দা। দুৰ্যোধন অবিবেচক। যদুপতি দুৰ্যোধন অবিবেচক নহয়। ভাৰতৰ লাখ লাখ জনতাই এজন অবিবেচকক তেওঁলোকৰ সম্ৰাট বুলি গ্ৰহণ কৰিব নোৱাৰে। ভাতৃসকলক নিৰ্মমভাৱে হত্যা কৰিব লগা হ'লে কৌৰৱৰ ৰাজ অট্টালিকাত ভাতৃসকলৰ কৰুণ বিননি উঠিব। নাৰীসকলকো পুৰুষৰ লগতে জীৱনকে সমাধি দিয়া হ'ব। ৰাজমাতা গান্ধাৰী আৰু ৰাজমহিষী ভানুমতী। ৰাজমাতা গান্ধাৰী আৰু ৰাজমহিষী ভানুমতী এফলীয়া কৰি এবাৰ চিন্তা কৰি চোৱা লাগে। নিজ মাতৃ কুন্তী দেৱী আৰু সেই কৃষ্ণৰ নিৰ্যাতনৰ কথা। তথাপিও কোনো মৃত্যুবৰণ কৰিবলগীয়া হোৱা নাই। যদুপতি মৃত্যুৱে ভাল দাদা, কিন্তু মৃতপায় অৱস্থা অতি ভয়ানক। যদুপতি পঞ্চ পাণ্ডৱৰ ধৰ্মপত্নী কৃষ্ণাও যে আজি জীৱিত নাই দাদা।
কৃষ্ণৰ মৃত্যু হৈছে সেইদিনাই যিদিনাই ৰজস্বলা একবস্তা সতীক কেশত ধৰি টানি আনিছিল ৰাজভাতৃ অত্যাচাৰী দুটামানে নিজ গুৰু দৰ্শন কৰে কামান্ধৰ ৰজা দুৰ্যোধনে সেই দ্ৰুপদ নন্দিনী আৰু পঞ্চ পাণ্ডৱৰ মাতৃ কুন্তি দেৱীৰ মৃত্যু ঘটিছিল যিদিনাই বাৰ্ণাবতৰ যতুগৃহ নিষ্ঠুৰ দুৰ্যোধনে জীৱন্তে অগ্নিসহ পঞ্চ পাণ্ডৱক লেলিখান অগ্নিকুণ্ডত নিক্ষেপ কৰিবলৈ গোল ষড়যন্ত্ৰ ৰচিছিল আৰু দ্বিতীয় পাণ্ডৱ বৃকুদৰক যি স্নেহৰ ভাতৃৰে বিহপান কৰাই জাহ্নবীৰ তৰংগমালাৰ মাজত আহুতি দিছিল সেই আত্মীয় স্বজনৰ কাৰণে আজি কোন যুক্তি ধৰ্মৰাজৰ অন্তৰে কান্দিব লাগিছে শান্ত হুয়া কৃষ্ণ অববত ভীমক উত্তেজিত নকৰিব উত্তেজিত নকৰিবা কৃষ্ণ শব্দ প্ৰায় আগ্নেয়গিৰিৰ বন্ধ মুখ পৰিষ্কাৰ কৰি নিদিবা কৃষ্ণ অকাল সংহার সৃষ্টি করিব পৃথিবী ভস্মীভূত করিব উত্তেজিত নহবা ভীম এতিয়াও উত্তেজিত হোৱা নাই ভীমৰ সংহাৰ ৰূপ সেইদিনা দেখিব যিদিনা এই লীলাস অর্ধত মুখখনৰ ঐক্য বিদাৰি ৰক্ত পান কৰে আৰু ভীমৰ সংহাৰ ৰূপ সেইদিনা দেখিব যিদিনা ফুলংগাৰ দুৰ্যোধনৰ গুৰু ভংগ কৰে শান্ত হোৱা ভাই উত্তেজিত নহব আছা দাদা মই অধৈৰ্য হৈ পৰিছোঁ হয় দাদা মই অধৈৰ্য হৈ পৰিছোঁ দিনে দিনে তোমাৰ মনৰ পৰিৱৰ্তন দেখি মই সঁচাকৈ উত্তেজিত হৈছোঁ দাদা শুনিবলৈ পাইছোঁ দুৰ্যোধনে এইবাৰ গুৰুদেৱ আচাৰ্যজনক প্ৰধান সেনাপতি পদত নিযুক্ত কৰিছে সেয়েহে আমাৰ কোনোবাজনক সেনাপতি পাতি যুদ্ধত অগ্ৰসৰ হোৱা উচিত গুৰুপতিৰ বুদ্ধি চাতুৰ্যক মই শতমুখে প্ৰশংসা কৰিছোঁ কিয় সখা কৌৰৱৰ 11 অক্ষখিনি সেনাৰ পৰিচালক হিচাপে দ্ৰোণাচাৰ্যই উৎকৃষ্ট নিৰ্বাচন ধৰ্মৰাজ এইবাৰ আমাক জীৱন্তে বন্দী কৰি গুৰুপতিৰ ওচৰত সমৰ্পণ কৰিব গুৰুদেৱ দৃঢ় সংকল্প সঁচা দাদা গুৰুদেৱে দৃঢ় সংকল্প পূৰণ কৰিব নিশ্চয় নকুল সহদেৱ এই কথা সঁচানে সঁচা দাদা সহদেৱ আৰু নকুলৰ কথা সঁচা কি ধৰ্মৰাজক বন্দী কৰিব হয় গুৰুদেৱ দৃঢ় প্ৰতিজ্ঞ দ্ৰোণাচাৰ্যই আহৰি গ'ল নেকি যে পাণ্ডৱ পক্ষত এতিয়াও ভীম আৰু অৰ্জুন বিদ্যমান বুলি আচাৰ্য দ্ৰোণৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা বীৰ এই ভাৰতত বিৰল দাদা ন এই ভীম জীৱিত থকা অৱস্থাত দাদাক বন্দী কৰিব পৰা বীৰ ভাৰতত নালাগে সমগ্ৰ পৃথিৱীত আৰু দ্বিতীয়জন কৃষ্ণ মনত ৰাখিবা দাদা অৰ্থ
নালাগে নালাগে এতিয়া যোৱা সকলোতে পাণ্ডৱৰ শিবিৰতে গৈ বিশ্ৰাম কৰাগৈ কালিলৈ মই অকলেই কৌৰৱ কুলক পৰাস্ত কৰিম। শান্ত হোৱা পাৰ্থ, শান্ত হোৱা বিকৃত। গুৰুদেৱ চিৰপূজ্য আমাৰ, আৰু যদি সঁচাকৈ গুৰুদেৱে এই জ্যেষ্ঠ পাণ্ডৱৰ বুকুৰ শুনিত বিচাৰে তেন্তে মই স্ব ইচ্ছাৰে নিজ বক্ষ ৰক্তদান কৰি পূজা দিম মই আচাৰ্য চৰণত। দাদা নিশাত পালক একলব্যই আচাৰ্য শ্ৰীপদত অকাতৰে অংগ দান কৰি ৰাখিছিল কুলৰ সন্মান। আৰু মই প্ৰথম পাণ্ডৱে নিজ পক্ষ ৰক্তদান নিদি নিশাত বালক একলব্যতকৈও নহম জানো হীন। দাদা হয়, পাণ্ডৱৰ এই মহান গুণত আজি পৃথিৱীৰ প্ৰজাসকল স্তম্ভিত। পাণ্ডৱৰ এই উদাৰতাৰ মহান গুণত আজি পাণ্ডৱসকল প্ৰতিটো খোজতে অপমানিত আৰু ঘৃণিত হ'ব লগা হৈছে। তাৰ বাবে ধৰ্মৰাজ নহয় কাতৰ। মই ধৰ্মা পৰিহাৰ কৰি ভোগ আৰু বাসনাত কেতিয়াও উন্মাত নহওঁ বিকুত। দাদা ধৰ্ম কৰি সাৱতি ধৰি আমি কিমান দুখ সহ্য কৰিম দাদা। আজি ধৰ্ম কৰি থাকোঁতেই আমি সকলোৱে বিপদৰ সন্মুখীন হৈছোঁ দাদা। সঁচা কথা ধৰ্মৰাজ, পঞ্চ পাণ্ডৱৰ ধৰ্মত অগাধ বিশ্বাস, কিন্তু সেই বুলি প্ৰয়োজন মতে নিষ্কাৰ্য সাধনৰ বাবে হয় যদি কোনো হাত ব্যতিক্ৰম, তাৰ বাবে কাৰো নহয় হানি। ধৰ্মক সাক্ষী কৰি আমি আটাই একতা নিৰ্যাতন সহ্য কৰি আহিলোঁ। তথাপিও কৌৰৱে সকলো ফালৰ পৰাই আমাক অন্যায় কৰিলে। গতিকে দাদা এতিয়াও কোৱা নেকি ধৰ্মই আমাৰ প্ৰকৃত সম্বল? ধৰ্ম বিচাৰ কৰা নহয় এই সময়। প্ৰকৃত সন্মুখ সমৰত কিদৰে শত্ৰুক নিপাত কৰি এই পুণ্যময় ভাৰতত শান্তিৰ স্থাপন কৰিব পাৰি তাৰহে ব্যৱস্থা আমি ল'ব লাগে। অৱশ্যে সঁচা কথা, যুদ্ধৰ বাবে উপযুক্ত প্ৰাৰ্থী আপুনি নিৰ্বাচিত কৰক। পাৰ্থৰ কথাকে ময়ো সমৰ্থন কৰিছোঁ। তেন্তে শুনা, আজিৰ যুদ্ধৰ বাবে দ্বিতীয় পাণ্ডৱ হওক সেনাপতি। কৃষ্ণ দাদা বৃকুদৰ, কৃষ্ণ সেনাপতিৰ বাবে তুমি অতি যোগ্যজন। সহজেই হ'ব সেই কৌৰৱৰ কুল নিৰ্মূল। সখাৰ কথাত ময়ো একমত। হ'ব লাগে সেনাপতি দাদা বৃকুদৰ। ময়ো সুখী এই সেনাপতি নিৰ্বাচনত। সুখী মই সেনাপতি নিৰ্বাচনত। দাদা ৰুদ্ৰমতী ধাৰণ কৰি সকলোকে কৰাবি না। দাদা এই অভগাক অভয় পদত ঠাই দিবা চিৰকাল, তাকে মই কৰিছোঁ কাম। ভাই বিকুটৰ জয় হোৱা তুমি মহাসমৰত। পূৰ্ণময় ভাৰতবৰ্ষত পাণ্ডৱৰ নাম তুমি ৰাখিবাও জ্বলাই, সেয়ে মই কৰিছোঁ কাম। নিশ্চিন্ত থাকা ভাতৃগণ।
কালিলৈ ৰণত হোত পুত্ৰ কৰ্ণ ৰসাহ্য দুৰ্নক সমলঞ্চে পৰাজিত কৰি আৰু সেই কুলাংগাৰ দুৰ্যোধনৰ ভংগ কৰি পাণ্ডৱৰ ৰাখিম গৌৰৱ। এইবাৰ পূৰ্ণ হ'ব কামনা মনৰ, ৰক্ষা হ'ব ক্ষত্ৰিয়ৰ কঠোৰ প্ৰতিজ্ঞা। জয় সেনাপতি বৃকোদৰৰ জয় জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ জয় জয় পাণ্ডৱকৰৰ জয় 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 দিগন্ত ব্যাপী এক মায়ার জাল রচনা করিস ময়ে বকুধা বকু, যার পর ওলাই আহিব পারবে কারো শক্তি নাই, ক্ষমতাও নাই। পিতৃৰ অস্থিৰে নিৰ্মিত মোৰ পাখতি অন্যায় পাখা খেলি বংশ পাণ্ডৱক মই দিলো বনবাস। অন্যায় পাখতে পাণ্ডৱক বন ৰাখিলো মই ৰজস্বলা দ্ৰৌপদী। পাঁচখন গাঁও বিচাৰি আহিছিল পাণ্ডৱে, পঠাইছিল ভগৱান শ্ৰীকৃষ্ণক। অন্যায় ককৰ্থ নানা যুক্তিৰে পঠালো পুনৰ উভতাই। সকলো কৰিছো কেৱল মই ধ্বংস যজ্ঞ। এটাকৈ কৌৰৱৰ প্ৰত্যেকটো সেনাই জাপ দিব লাগিব সেই ধ্বংসৰ যজ্ঞত। মানি ল'ব লাগিব সকলোৱে শকুনিৰ নিৰ্মম আদেশ। কোন হয় মহারথী কর্ণ? মামা, প্ৰত্যক্ষতে তুমি আজি ইমান কিয় চিন্তিত? শকুনিয়ে সদায় কৌৰৱৰ হিতৰ কাৰণে চিন্তা কৰে অংগাধিপতি। সেই কথা জানো ভালদৰে মামা, কিন্তু আজিৰ চিন্তা মোৰ অন্য কিবা। কি চিন্তা মামা?
ব্যক্ত কৰা এই কৰ্ণৰ সন্মুখত? ক'বলৈ ইচ্ছা আছিল, কিন্তু ব্যক্ত নকৰোঁ, বাদ দিয়া। হয় মামা, তোমাৰ প্ৰতি মোৰ অনুৰোধ। দূৰদৰ্শী আৰু বুদ্ধিমান তুমি, কিনো সেই চিন্তা ব্যক্ত কৰা এই কৰ্ণৰ সন্মুখত? দেখা দেখি কিবা মংগল কৌৰৱ পক্ষৰ? প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে দেখো মই কৌৰৱৰ বিপদ। আৰু সেইবাবে আজি স্থিৰেৰে থাকিব পৰা নাই সমল পুত্ৰ শকুনি। কিয় বা এনে চিন্তা উদয় হৈছে মনত মামা? ব্যক্ত কৰি গুচোৱা মোৰ মনৰ সন্দেহ। বাৰু কোৱাচোন কৰ্ণ, আমাৰ এই কুৰুক্ষেত্ৰ ৰণৰে কৌৰৱৰ সেনাপতি কোন? কিয় মামা? দ্ৰোণাচাৰ্য নহয় জানো কৌৰৱৰ সেনাপতি? তাতেইতো চিন্তাৰ কাৰণ কৰ্ণ, তাতেইতো চিন্তাৰ কাৰণ কৌৰৱ সৈন্যৰ দুৰ্যোধন দুঃশাসন যিদৰে দ্ৰোণাচাৰ্যৰ একমাত্ৰ শিষ্য, ঠিক তেনেদৰে কিন্তু পাণ্ডৱৰো দ্ৰোণাচাৰ্যই শিষ্য। আৰু কি জানা কৰ্ণ, এই সকলোবিলাক শিষ্যৰ মাজতে কিন্তু তৃতীয় পাণ্ডৱ অৰ্জুনক কিন্তু দ্ৰোণাচাৰ্যই বেছি ভাল পায়। সেই কথা মোক কিন্তু নিজেই কৈছিল দ্ৰোণাচাৰ্যই। ভুল চিন্তা কৰিছ মামা। সমৰ ক্ষেত্ৰত ক্ষত্ৰিয়ৰ বন্ধু ভাতৃ মাতৃ পিতৃ আদিৰ কোনো সম্পৰ্ক নাই। ভুল জন্ম লগ্নৰে পৰা শকুনিয়ে কোনোদিন ভুল কৰা নাই। কুৰুক্ষেত্ৰৰ আৰম্ভণিৰ পৰা শকুনিয়ে কোনোদিন ভুল কৰা নাই। সূক্ষ্ম দ্ৰষ্টা শকুনি, অতি সতৰ্ক। এন্তে মামা, ভুল কৰিলে হয়তো ৰজা দুৰ্যোধনে, ভুল কৰিলো হয়তো আমি সকলো দিয়ে, কিন্তু দ্ৰোণাচাৰ্যই বা কিয় ত্যাগ কৰা নাই সেই সেনানীৰ মহাভাৰ? দ্ৰোণাচাৰ্যৰ দুখতে দেখো কুৰুকুল হব চৰকাৰ। তাতেইতো চিন্তাৰ কাৰণ অংগাধিপতি। কূটনীতিত বিশাৰদ গুৰু দ্ৰোণাচাৰ্য। তেওঁ জানে জয়দ্ৰথ, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, অশ্বত্থামা আদি বীৰগণ বৰ্তমান জীৱিত আছে কৌৰৱৰ পক্ষত। আৰু সকলোৱে পিতামহ ভীষ্ম বধ হোৱাৰ পাছত এই যুদ্ধ যে অতি তীক্ষ্ণতাৰে চলিব সেই কথা জানে। আৰু কি জানা, এই কৌৰৱৰ পক্ষত আছা তুমি মহাবীৰ কৰ্ণ। আৰু বহুতো আছে কৰ্ণ, আৰু বহুতো আছে তোমাৰ শক্তিতে বলিয়ান হৈ সেনাপতিৰ পদ গ্ৰহণ কৰিছে দ্ৰোণাচাৰ্যই। কাৰণ এই যুদ্ধ চলিব অতি তীক্ষ্ণতাৰে। সকলোৰে মনতে এটাই চিন্তা হব, পিতামহ ভীষ্মক নিধন কৰা পঞ্চ পাণ্ডৱক শেষ কৰিম এই যুদ্ধতেই। কিন্তু এই যুদ্ধ জয়ৰ দিশে গতি কৰিব কেৱল তোমাৰ ধনুৰ পৰা ওলাই যোৱা বাণেৰে কৰ্ণ, তোমাৰ ধনুৰ পৰা ওলাই যোৱা বাণেৰে কৌৰৱক জয়ৰ দিশে লৈ যাব। এই কাৰ্য কদাপিতো নহয় সম্ভৱ।
তুমি তুমি বিনা দ্বিধাই মানি ল'ব লাগিব ৰক্তপাত কৰিব লাগিব হস্তিনাৰ ৰণ প্ৰাংগণত কুৰুক্ষেত্ৰ উজলাই তুলিব লাগিব তোমাৰ বিজয়ী ধনুৰে আৰু সেই জখমান কীৰ্তি ৰাখিব কোনে জানা সেই জখমান কীৰ্তি থাকিব দ্ৰোণাচাৰ্যৰ ওচৰত আৰু তুমি হবা আজ্ঞাবাহী বৃত্ত এই কাৰ্য কদাপিতো নহয় সম্ভৱ সন্মুখ সংগ্ৰামত তপ্ত ৰক্ত পান কৰিব কৰ্ণই আপোন বক্ষৰ আৰু মাজতে দুহাতে সাৱদিতা আচাৰ্য দ্ৰোণই পাব বিজয়ৰ গৌৰৱ আৰু বিজয়ৰ উচ্চ চূড়াৰোহণ কৰি আচাৰ্য দ্ৰোণই কৰ্ণক দেখাব ভকুতি সময়ৰ আহ্বান তুমি বিনা দ্বিধাই মানি ল'ব লাগিব কৰ্ণ সময়ৰ আহ্বানক তুমি বিনা দ্বিধাই মানি ল'ব লাগিব কৰিব লাগিব কুৰুক্ষেত্ৰ ৰণত তুমি অতি দুৰ্দান্ত শক্তি প্ৰদৰ্শন কৰিবা কোৱা এই ৰণত তুমি অস্ত্ৰ ধৰিবা নে নধৰা মামা শুনা মোৰ ভীষণ প্ৰতিজ্ঞা গৰু বাহিনীত যিমান দিনলৈকে দ্ৰোণাচাৰ্য সেনাপতি হৈ থাকিব সিমান দিনলৈকে এই কৰ্ণই নিজ শক্তি প্ৰদৰ্শন কৰি যুদ্ধ নকৰে কদাপিতো প্ৰতিজ্ঞা মামা প্ৰতিজ্ঞা মোৰ ভীষণ প্ৰতিজ্ঞা চতুৰ ৰাধাৰ নন্দন কিন্তু তই এটি চগা এদিন তয়ো যাব লাগিব এদিন তয়ো যাব লাগিব শকুনিৰ জ্বলন্ত অগ্নিত মোৰ যে প্ৰতিজ্ঞা মোৰ পিতৃ হত্যা মোৰ ভাতৃ হত্যাৰ যে প্ৰতিজ্ঞা মই পুৰাবই লাগিব যিদৰে এমুঠি অন্ন তুমি পানীৰ কাৰণে মোৰ পিতৃ আৰু ভাতৃক হত্যা কৰিছিল ঠিক তেনেদৰে কৌৰৱৰো ৯৯টা সন্তান মোৰ সকলোৰ কৃপা নলত জ্বলি ভস্মীভূত হ'ব লাগিব তেতিয়াহে মোৰ পিতৃৰ অতৃপ্ত প্ৰাণেৰে শীতল হৈ উঠিব পিতা দুৰ্যোধন চাই থাক তই কিদৰে ভস্ম হ'ব সোণৰ হস্তিনা আজি দ্ৰোণাচাৰ্য কৌৰৱৰ বাবে ভাগ্যৱান বুলি ভাবিছে নিজকে কিন্তু বাছা কোনো কিন্তু নহয় গুৰুদেৱ ভাৰতৰ একচ্ছত্ৰী ৰজা হৈ আজি দুৰ্যোধনে আপোনাৰ কান্ধত সেনাপতিৰ মাল্য অৰ্পণ কৰি অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ গুৰুদেৱ দুৰ্যোধন গুৰুদেৱ আপুনি আমাৰ হিতৰ কাৰণে সদায় চিন্তা কৰি আহিছে জাক জমকতাৰে পৰিপূৰ্ণ হৈ
দ্রৌপদীর স্বয়ম্বরত আমার ভাবেই অস্ত্র তুলি লৈছিল লক্ষ্য ভেদ করিবার ভাবে। যদিও বা গুরুদেব, যদিও বা ব্যর্থ হল মুনি কৃষ্ণর চালনাতে। গুরুপতি, গুরুদেব, এই মহেন্দ্র ক্ষণক তজ শরণাত জনাইছো এক অনুরোধ। অতি সোনকালে গাই অর্চনার কপি ধ্বজ করক বিদুর আর গুরুদেব রাইকাক ভীমার গদা শূন্য করক সোনকালে। তার পিছত গুরুদেব শৃঙ্খলিত হয় যেন জ্যেষ্ঠ পাণ্ডব। তথাস্তু, নিশ্চিন্তে থাকা বসা। শূন্য হব অর্জুনের রথ, গদা শূন্য হব বিকুতরণ। তাহার পাছত শৃঙ্খলিত হব ধর্মরাজ। উত্তম গুরুদেব। তেন্তে বলা গুরুপতি। বলক।